আজি আমি যি অসমীয়া বুলি গৌৰৱ কৰোঁ তাৰ আৰু ত্যাগৰ কথা আপোনালোকে জানেনে? এতিয়া এখন মহান স্মাৰকৰ ৰূপত জীৱন্ত হৈ উঠিছে শ্বহীদ স্মাৰক ক্ষেত্ৰ। তুমি খুবা অসমীৰে 1979 পৰা 1985লৈ চলা অসম আন্দোলনত অসমৰ ভাষা, সংস্কৃতি আৰু অস্তিত্বৰ ৰক্ষাৰ বাবে 860 জন সাহসী পুৰুষ আৰু মহিলাই নিজৰ জীৱন উচৰ্গা কৰিছিল। আৰু এখেত আছিলে অসম আন্দোলনৰ প্ৰথমজন শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ। দীৰ্ঘদিনৰ এক সপোন আজি দিঠক হ'ল গুৱাহাটী পাছিম বৰা গাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ। 150 বিঘাৰো অধিক ভূমি প্ৰায় 170 কোটি টকাৰ ব্যয় নিৰ্মিত এই ক্ষেত্ৰ আমাৰ স্বাভিমানৰ প্ৰতীক। ইয়াত আছে 225 ফুট উচ্চতাৰ শ্বহীদ স্তম্ভ, গেলেৰী আৰু ধ্যান কক্ষ, লেজাৰ শ্ব' এৰেনা, স্কাল্পচাৰ গাৰ্ডেন আৰু শ্বহীদসকলৰ কাহিনী কোৱা বহু ঐতিহাসিক প্ৰদৰ্শনী। এই স্মাৰক কেৱল অতীতৰ স্মৃতিয়ে নহয়, ই হৈছে আগন্তুক প্ৰজন্মৰ বাবে দেশপ্ৰেম, আত্মত্যাগ আৰু গৌৰৱৰ এক জ্বলন্ত প্ৰেৰণা। বিশ্বমানৰ আন্তঃগাঁথনি আৰু সুন্দৰ পৰিৱেশেৰে ই এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ এক অন্যতম পৰিচয়। চৰকাৰৰ সদিচ্ছা আৰু বলিষ্ঠ নেতৃত্বৰ বাবেহে আজি শ্বহীদৰ এই ত্যাগে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। 2025 চনৰ 10 ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই স্মাৰকৰ উদ্বোধন কৰে। শ্বহীদ স্মাৰক ক্ষেত্ৰ, অসমৰ সন্মান, অসমৰ গৌৰৱ। জয় আই অসম।